মাত্ৰ 11 মাহতে পবিত্ৰ কুৰাণ শ্বৰীফ মুখস্থ কৰি নক্ষত্ৰৰ দৰে জিলিকি উঠিছে মেধাৱী ছাত্ৰ চকুৰ আলী। দাৰুল উলুম আহমদিয়া ইছলামিয়া মাদ্ৰাছাৰ ছাত্ৰৰ সাফল্য। চকুৰ আলীৰ পঢ়া শুনাৰ দায়িত্ব ললে বিশিষ্ট সমাজসেৱক তফাজ্জুল হক মৰলে। মহান আল্লাহ তালাই শক্তি দিছে মেধাৱী ছাত্ৰ চকুৰ আলীক। আজি পোহৰ হৈ জিলিকি উঠিছে মেধাৱী ছাত্ৰ চকুৰ আলী। নগাঁও জিলাৰ চতিয়ান ৰিজাৰ্ভ বস্তিস্থিত দাৰুল উলুম আহমদিয়া ইছলামিয়া মাদ্ৰাছাত অধ্যয়ন কৰি মাত্ৰ 11 মাহতে পবিত্ৰ কুৰাণ শ্বৰীফ মুখস্থ কৰি হাফিজ হৈছে মেধাৱী ছাত্ৰ চকুৰ আলী। দৰিদ্ৰতাক নেওচি সফলতাৰ ধ্বজা উৰুৱাই সকলোকে গৌৰৱান্বিত কৰি তুলিছে মেধাৱী ছাত্ৰজনে। ছাত্ৰজনৰ উচ্চ শিক্ষাৰ বাবে আগবাঢ়ি আহিছে শিঙাৰীৰ বিশিষ্ট সমাজসেৱক তফাজ্জুল হক মৰল। তফাজ্জুল হক মৰলে আজি মাদ্ৰাছাত উপস্থিত হৈ মেধাৱী ছাত্ৰজনক সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁৰ পঢ়া শুনাৰ দায়িত্ব বহন কৰে। তফাজ্জুল হক মৰলৰ শিক্ষাৰ প্ৰতি থকা আগ্ৰহক ভূয়সী প্ৰশংসা কৰে মাদ্ৰাছা পৰিচালনা সমিতিয়ে। মই মানে পূবচতিয়ান ৰিজাৰ্ভ বস্তি বুলি কয়, এইটো মাদ্ৰাছাত আহিলোঁ। ধৰ্ম সভা আছিল, সভাত আহি চালোঁ এজন চকুৰ আলী বুলি ল'ৰা। শুনিলোঁ যেতিয়া যে সি 11 মাহত চৰাক কৰ্ণা হাফিজ হৈছে, শুনি পেলাই তাৰ ঘৰ আপুনি বৰপেটাৰ পৰা ইয়াত পঢ়ি আছে। মোৰ দুখ লাগিছে যে এইটো যে কিমান দূৰৰ পৰা আহি পঢ়ি যে মোৰ গাঁৱৰ পৰা সি এনেকৈ প্ৰমোশ্যন ওলাই গ'ল, সেইটোৰ কাৰণে আনন্দ হৈ তাৰ যিটো হয়তো 1 বছৰৰ যিটো যিমান খৰচা হয় তাৰ খৰচা চাক আল্লাহ পাকৰ কৃপাত এই মাদ্ৰাছাখন 2013 চনত স্থাপিত হৈছে আৰু আমাৰ 2-3জন শিক্ষক, আমাৰ কমিটি সভাপতি সম্পাদকত্ব আৰম্ভ কৰি ধনবাৰলৈ আমি যিমান এই এলেকাৰ মানুহ আছে চবেই মিলি ইয়াত জানে প্ৰাণে আল্লাহ কি অস্তে মেহনত কৰাত প্ৰত্যেক বছৰেই 8-10জনকৈ ছাত্ৰ হাফিজ হৈ ওলাই আছে। এইবাৰো 6জন ছাত্ৰ আমাৰ হাফিজ হৈ ওলাইছে। তাৰ ভিতৰত চকুৰ আলী তেখেতে 11 মাহৰ ভিতৰতেই 1 বছৰত 11 মাহৰ ভিতৰতে তেওঁ সম্পূৰ্ণ কোৰাণ মুকাম্মল কৰিছে। তেওঁ এই এনেকুৱা যে এটা ৰিজাল্ট কৰিছে, এই ৰিজাল্টক আমাৰ মাদ্ৰাছাৰ কৰ্তৃপক্ষই নহয় আমাৰ গোটেই এলেকাক আনন্দিত কৰিছে। গতিকে আমি আল্লাহৰ ওচৰত আমি শুক্ৰিয়া আদায় কৰোঁ যে এনেকুৱা আমাৰ মাদ্ৰাছাত যে এনেকুৱা এটা ৰিজাল্ট হৈছে, এনেকুৱা ৰিজাল্ট অসমৰ ভাৰতৰ প্ৰত্যেক মাদ্ৰাছাতেই হওক আৰু আমাৰ ছাত্ৰবিলাক যিসকল মাদ্ৰাছাত পঢ়ি আছে তেওঁলোকেও তেনেকৈ বছৰে 6 মাহে যাতে যিমান পাৰে সোনকালে যাতে হাফিজ মুকাম্মল কৰিব পাৰে তাৰ কাৰণে আমাৰ সমবায় সমিতিৰ যে চেয়াৰমেন সাহেব, আমি আমাৰ গোটেই মাদ্ৰাছাৰ কমিটি, আমাৰ ৰাইজৰ, আমাৰ ছাত্ৰ শিক্ষকসকলৰ তৰফৰ পৰা তেখেতক অভিনন্দন জনাইছোঁ, ধন্যবাদ দিছোঁ আৰু আল্লাহৰ ওচৰত দোৱা কৰিছোঁ যে তেখেতে নিজে ইচ্ছা কৰি যে আমাৰ মাদ্ৰাছা তেখেতে মানে যিমান মানে এটা সম্পৰ্ক লগাইছে আৰু আমি আশা কৰিছোঁ যে আল্লাহ তেখেতৰ হায়াত বৃদ্ধি কৰক, তেখেতে আৰু উচ্চ পদত আল্লাহ উন্নতি কৰক। কিন্তু এইটো আমাৰ বহুত খুচিৰ কথা। বটদ্ৰাৰ পৰা দিলদাৰ হুছেইনৰ ৰিপৰ্ট, অসম টুডে।